राखे हरि मारे कोने मारे हरि राखे कोने नमस्कार চেম্বাৰতে আছে দেওবাৰেও ছুটি নিদিয়ে এতিয়া পাব বাপেকে মজা ওকে না না এটা পাগল হৈছে নেকি এটা চাগে কালি ৰাতিপুৱা বন্ধ হৈ আছে নাই মই ইয়ালৈ আহিছো 8:30 ওকে 9:30 কাম শেষ কৰি প্ৰিয়ংকা তালৈ যোৱাৰ কথা তাৰ পৰা বাহিৰে বাহিৰে নুনছো ওকে ৰাইট এটা চলি আছে পঢ়িলো মহেন্দ্ৰ কি লোৱা কোৱা ঠাণ্ডা গৰম গৰম স্যার ঠান্ডাও নাহে ভালো বন্ধু প্রিয়ঙ্কা প্লিজ তুমি মুখ কথা শোনা আরে প্রিয়ঙ্কা প্রিয়ঙ্কা তুমি প্লিজ তুমি মুখ কথা শোনা মোৰ ভুল আছে প্রিয়ঙ্কা তুমি আরে মোৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰা প্রিয়ঙ্কা আরে মোৰ অফিচত প্লিজ প্রিয়ঙ্কা প্লিজ প্রিয়ঙ্কা অকণমান বুজিবলৈ চেষ্টা কৰা না প্রিয়ঙ্কা মা আয়ু স্যার ঠান্ডা প্রিয়ঙ্কা ৰূপ বাবা কি তুমি নিউয়ৰ্কৰ পৰা কৈছা সোমালিয়াৰ পৰা কেতিয়া আহিলা কাৰ ফোন বাবাই নেকি তাৰেই কোৱা কোৱা need not to worry you're quite matured now তুমি যি উচিত বুলি ভাবা তাকে কৰিবা মই জানো কেতিয়াবা তোমাৰ কথাত হকা বাধা কৰিছো Sunday special তোমার মায়ে এই
পালেং শাকৰ সৈতে কাৱৈ মাছ আৰু এই বেঙেনা আৰু এই জালি কোমোৰা চকুৰীয়া কৰা হ'ব হ'ব এতিয়া ইমান দূৰত থকা ল'ৰাটোক সেইবোৰ কথা কৈ জ্বলাব নালাগে সি চাগে সেই তাত বিলাতী পিজা পিজাবোৰহে খাই থাকে হেৰি নহয় বাবা নাই বাপেৰৰ স্বভাৱটো দেখোন জানই আনক জ্বলাই ভাল পায় তোৰ গা ভালে আছেতো প্ৰিয়ংকা চিনেমা চাবলৈ গৈছে ৰাজৰ লগত আজি ৰাজকো দুপৰীয়াত ভাত খাবলৈ মাতিছো আৰু শুন স্কলাৰশ্বিপটো পালে সিও হেনো আমেৰিকালৈ যাব সেয়ে সি যোৱাৰ আগতে প্ৰিয়ংকাৰ লগত বিয়াখন পতাৰ কথা মই পাপাক কবলৈ কৈছো হা তহঁত ল'ৰাবোৰৰ আকৌ কোনো বিশ্বাস নাই নহয় বগী মেমহঁতে আকৌ বা কি মায়া কৰে তই কিন্তু তেনেকুৱা নকৰিবি কৰিলে কি তই ঘূৰি আহিবি তই ঘূৰি আহিলে যে মই কিমান ভাল পাম পাপাক দিছো ল পাপাক আগতে কৈছ কথা মোক দেখোন কোৱাই নাই ৰাতি দেৰি হলেও কৰিবি কিন্তু বেঙেনাৰ বৰ ওকে বাই হেৰা তোমাৰ পুত্ৰপ্ৰেমে বেঙেনাৰ বৰ জ্বলাই দিলে লাগিল চাগে আকৌ এখন কি হ'ল আকৌ তাই কি হ'ব আৰু আজি চিনেমা চাবলৈ যোৱাৰ কথা আছিল ৰাজে চাগে আকৌ আজি পাহৰিলে দেখা নাই একেবাৰে জুই হৈ আহিছে পুত্ৰপ্ৰেমৰ বাবে তাত জুই চিনেমা চাবলৈ নাপায় কন্যাৰ মূৰত জুই ফায়াৰ ব্ৰিগেড মাতিব লাগিব যেন পাইছো ৰাজে চাগে তুমি এতিয়া যোৱা কিবা এটা কৰি জীয়াৰ মূৰটো ঠাণ্ডা কৰাগৈ আজিও চাগে নাই নাই নক'ব মানে লোন শ্ব' চাবলৈ যোৱাৰ কথা আছিল কিন্তু কালি আধৰুৱা কাম অলপ আছিল সেইবাবে বোলে আজি অফিচত প্ৰথমে সময় কামটো শেষ কৰিলো চাওক না তাতে লাগি থাকোঁতে গম পাইছো আজিও কম্পিউটাৰত বহি সকলো পাহৰিলা অতি স্বাভাৱিক কাম কৰিবলৈ বহিলে মোৰ প্ৰায় তোমাৰ বেমাৰটো বুজিছা ৰাজ এই মহিলাসকলে কথাটো হ'ব হ'ব কাম কেৱল তোমালোকেহে কৰা আমিতো শুই বহিয়ে কটাও আন্টি বঢ়িয়া বনাইছে বঢ়িয়া সোনকালে দে নহ'লে জিভাৰ পানীৰে প্ৰাণ হ'ব এতিয়া কম্পিউটাৰ 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 এই কম্পিউটাৰ ইঞ্জিনিয়াৰৰ কম্পিউটাৰ কেইটা মই যদি হাতুৰিৰে কোবাই ভাঙি নেপেলাও মোৰ নাম প্ৰিয়ংকা নহয় প্ৰিয়ংকা সকলো ৰৈ আছে মোৰ ভোক নাই সেই কম্পিউটাৰ ইঞ্জিনিয়াৰটোকে চব খাবলৈ দিয়া আৰু মোৰ ভাগৰখিনিও তেওঁ কম্পিউটাৰটোলৈ পেক কৰি দি পঠোৱা পাছত কিন্তু নতুকিবা চব শেষ হ'ব এতিয়া ঠিক আছে ভোক নাথাকিলে এনেকৈ কমাই খুৱাই ভাল বাৰু ৰাজ তোমাৰ বিদেশ যাত্ৰা কনফাৰ্ম কৰিলা নহয় হয় আংকল কোৰ্চটো নেক্সট ইয়েৰ ফেব্ৰুৱাৰীৰ পৰা পানী 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 থেংক ইউ ৰাজ কোৰ্চটো কিমান দিনৰ 2 বছৰ আন্টি ভাল লাগিলে তাতে থাকি যাম ভাল কথা বুজিছা আমাৰ ল'ৰাই আকৌ বিদেশত চাকৰি কৰিব বুলি ভাবিছিলো সেই কিন্তু আকৌ অসমলৈ ঘূৰি আহিব খুজিছে বোলে ঘূৰি আহিব মানে কিয় তুমিতো জানাই সি এতিয়া সেই সোমালিয়াৰ দুৰ্ভিক্ষ পীড়িত মানুহবিলাকক চিকিৎসা সেৱা আগবঢ়াই আছে সিহঁতৰ মাজত থাকি থাকি তাৰ আকৌ অসমৰ মানুহবিলাকলৈ মনত পৰিছে মানে মানে আমাৰ এই অসমৰ ভিতৰৰ অঞ্চলৰ মানুহবিলাকে যে উপযুক্ত চিকিৎসা সেৱা পোৱা নাই সেই কথা সি বিদেশত সেই সোমালিয়াত থাকি থাকি বৰকৈ অনুভৱ কৰিছে সেয়ে সি শেহতীয়াকে ভাবিছে যে মানে তাৰ সেই বিদেশী এনজিঅ'টোৱে যদি অনুমতি দিয়ে সি অসমৰ এই ভিতৰৰ অঞ্চলত থাকি কাম কৰিব খোজে তেওঁলোকে অনুমতি দিয়াৰ সম্ভাৱনাও আছে অলপ আগতে টেলিফোনত সি তাকেই ক'লে
কি হ'ল এখন? নাই, মাজে মাজে আৰু মানে ভৰিত বিষ এটা সিৰিকি উঠে। এনেকে যে চালে বেৰে কোবাই ফুৰিছা, আচল কথাটো নোকোৱা কেলে? মানে ৰাজ, মই ক'ব খুজিছো যে এই জোনালী আৰু তোমাৰ চৰি প্ৰিয়ংকা আৰু তোমাৰ এই বিয়াখন তুমি বিদেশলৈ যোৱাৰ আগতে হৈ গ'লে ভাল হয়, তাকেই এওঁ ক'ব খুজিছে। নহয় নে বাৰু জোনালী? আংকল, মই কথাটো নভবা নহয়। আচলতে মোৰ নতুন প্ৰজেক্টৰ কাম শেষ হ'বলৈ আৰু 6 মাহমান লাগিব। তাৰপিছতে তুমি বাৰু মা দেউতাক কথাটো কৈছানে নাই? আণ্টি, মা দেউতা মোৰ কোনো কথাতে আপত্তি নকৰে। আচলতে আমাৰ ঘৰখনত এতিয়া ককাৰ ৰাজত্বই চলি আছে। তেখেতৰ সিদ্ধান্তই আমাৰ সকলোৰে বাবে শিলৰ ৰেখা। আৰু মই যদি বিচাৰো, আকাশৰ যোনটো ককাই মোক আনি দিব। সেয়ে ভাবিছো এইবাৰ ঘৰলৈ যাতে ককাক মই কথাটো ক'ম। একেবাৰে উখল মাখল। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শুনাচোন, শুনা চাওঁ, শুনাচোন। তোমাৰ আহৰি নাই বুজিছো, কিন্তু শুকুনি কোৱাচোন, চাহ একাপ দিয়ক। দেউতাই তাক ঘাটলৈ পঠিয়াইছে মাছ আনিবলৈ। নিদিয়ে, এই বুঢ়াই কাকো শান্তি নিদিয়ে। কৈছো নহয়, কালিৰ পৰা খোৱাৰ শান্তি দিয়া নাই, খোৱাৰ শান্তি দিয়া নাই। কৈছো নহয়, একেবাৰে মানে এই নোৱাৰি আৰু দেই। গৈছো দেউতা। দেউতা, দৈ অকণমান দিম নেকি? নালাগে বোৱাৰী, হ'ব। শকুনিতো এতিয়ালৈকে আহি নাপালেহি যে। মাছ তাছ বা পালে নে নাই, না ভাং চাং খাই নদী ঘাটতে পৰি আছেগে। আহিব দেউতা, সি চাগে ভাল মাছৰ কাৰণে ৰৈ আছে। দেউতা মোক মাতিছিল। তই স্কুললৈ যোৱাৰ আগতে বাৰীৰ পৰা ভাল চাই কাঠ আলু এটা খান্দি থবি। এটা কাম কৰিবি, বাৰীৰ পৰা শকুনিৰ সৈতে মূলা কেইটামানো তলুৱাই থবি। শকুনিক মই শ'ল মাছো আনিবলৈ দিছো। হ'ব দেউতা। চহৰৰ বঙলোৱা খাদ্য খাই খাই চাগে তাৰ আমনিয়ে লাগিছে। যা। নাই, নোৱাৰি আৰু ইমান সহ্য কৰিবলৈ। হেৰা, সেই স্কুলৰ চাকৰি বাদ দি এতিয়া পুত্ৰৰ সেৱাত ব্ৰতী হৈ সেই শিয়ালৰ নিচিনা আলু কচু খান্দি ফুৰিব লাগিব। নাতিয়েক নহয়, কিবা একেবাৰে ৰাষ্ট্ৰপতিটোৱে আহিব যেন। হেৰা, আদৰিবলৈ যাব যেতিয়া এই লগত বেণ্ড পাৰ্টি এযোৰ লৈ যাবলৈ ক'বা। তুমি বৰ ধুনীয়া নাচা দেই। সেই বাজনাটো শুনিলে ললা যে ঘৰত কোনোবা আলহী আহিব। আলহী মানে আহিব মানে আহিলেই চাগে। নাচি থাকোতেই দেৰি হৈ থাকিল নহয়। ইতিমধ্যে চাগে ককাৰ মূৰত আগ্নেয়গিৰিও জীৱন হবলৈ আৰম্ভ কৰিলেহি। কি যে হৈ যায় নহয়, এই বাজনাটো শুনিলেই মোৰ হাত ভৰিবিলাক কিবা চম্ভালিবই নোৱাৰা হৈ যাওঁ। আহো দেই। নানি নানি নানি।
তাৰমানে ককাই মোক কাজু নিবলৈ নাই এনেই হ'লে একেবাৰে যি লেনচেনা থাকিব আজিহে গম পালো ঘৰত গৈ মজা দি আছো এই মেচ হ'ব নেকি মেচ এইটো লওক চিগাৰেট এটা হ'ব নেকি চিগাৰেট চৰ পৰা আহিছে যেন পাওঁ হয় পিছে ইয়াত বহি কি কৰি আছে কি ক'লে ইয়াত বহি কি কৰি আছে ফুটবল খেলি আছো দেখা নাই ফুটবল আপুনি লাকি পাৰ্চন দেই বুজিছে এতিয়াও ফুটবল যে খেলি আছে এসময়ত ময়ো ফুটবল খেলিছিলো মহানা ক্লাবত নাম শুনিছে কেপ্টেইন আছিলো কিন্তু কি কৰিব এতিয়া ক্ৰিকেট ইন ফুটবল আউট বেক টু দা পেভিলিয়ন এতিয়া এয়া বহি আছো সেয়া দেখিছেনে নাই চালা ৰেংকি মাৰি চাহাব হ'বলৈ আহিছে ক্ৰিকেট খেলে দিনৰ দিনটো টাংগুটিডাল মাৰি থাকিব কাম বন নোহোৱা ধুদুৱাবোৰে পেট পেলাই পেলাই তাকেই চাই থাকিব দেশ প্ৰগতিৰ পথত চালা চোৱা খোৱাৰ ক'ৰ পৰা যে একোটা মডেল আহি ওলাহি এনেই মোৰ চুৰ গৰম হৈ আছে এই ককাৰ কাৰণে যত চব গৰম হেৰি অকণমান আহকচোন এফালে আপোনাক খেল আমি চাইছো না সৰুতে চাইছো চাইছিলে চিগাৰেট হ'ব নেকি চিগাৰেট মই চিগাৰেট নাখাওঁ মোক এটা কথা কওকচোন আপুনি কোৱা আপোনাৰ ককা আছে ককা হা? আছিলে এতিয়া হ'ল পালেগে মোৰজন আছে পিছে কোনো কামৰ নহয় বাৰু আপোনাৰ ককাজন কেনেকুৱা আছিল মোৰ ককা একদম বাঘৰ নিচিনা পিছে মোৰজন ওলোটা একেবাৰে মেকুৰীৰ নিচিনা মোৰ ককাই একেবাৰে ৰজাৰ লেখীয়া ভাগ্য আপোনাৰ ভাগ্য বুজিছে পিছে মোৰ ককাৰ চেহেৰাটো আগগুৰি নথকা বগা কোমোৰাটোৰ নিচিনা একেবাৰে কুণ্ঠ মোৰ ককাৰ মুচকোচা এনেকুৱা ওপৰলে পাক খোৱা চাহৰ লেখীয়া হিংসাই লাগে ভাই হিংসাই লাগে পিছে আমাৰ জনৰ কোচা আকৌ কেটলা পহুৰ কাইটৰ নিচিনা মোৰ ককাই ঠিক মাৰিলে এটা গ'ল পোষ্টৰ পৰা সিটো গ'ল পোষ্ট পাৰ হৈ গৈছিলে পিছে আমাৰ ককাৰ যিহে জেংখৰে নিচিনা হাত ভৰি কি ফুটবল খেলিব নাই নাই নোৱাৰে কিন্তু লুকা ভাগো ভাল খেলিব কি ক'লে আইজয় মরিলু ওই কাকেন জোকালো আইজয় মরিলু ওই কাকেন জোকালো পকা থেকেরা মুখনিতে বুলু দাড়ি চুলিবোৰ পকা খোৱা চোৱা কোবা কুবি কৈ গৈ আছে মোৰে ককা মৰিলো ঐ কাকেন জোকালো আইজয় মৰিলো ঐ কাকেন জোকালো খুশি
এবেলা ভাত নাখালো খঙতে ভাত নাতি ল'ৰা বুলিহে মৰম কৰিছিলো তয়ো হলি সতৰুৰ জাত কি কলা তোৰ বুঢ়িলা কি কলা তোৰ বুঢ়িলা মৰি যোৱাই চাগে ভাল মৰি যোৱাই চাগে ভাল সুমনি বাড়িতে মুগা ৰখিছিলো কি জানি চৰায়ে খাই ভয় খাব বুলিহে আগবাঢ়ি আহিলো ভেম ধৰি অকলেই যায় যাব পাৰো ঘৰলে অকলে যাব পাৰো ঘৰলে অকলে তোমাকহে লগ লাগে হয় বুঢ়া হলা যে খবৰ নাই পানুহি পদূলি আজয় পানুহি পদূলি ঘৰৰ মানুহে নাপাই কৰিব হাই কাজিয়া দন আনে দেখিলে আমাক হাঁহিব হব যে কিবাখন আজয় মৰিলো কাকে যোগালো আজয় মৰিলো কাকে যোগালো বাগৰা পিটিকা নৰসিংহ সৰু মাছ আৰু এইটো কি বাপৰে কাই মাছ আৰু সৰিয়হ বঢ়িয়া মূলাও কাটিছো শ'ল মাছ ৰান্ধিম হয় নেকি বাৰু ইমান বিধে বনাইছে যে কোনোবা বকা খোৱা খাবলৈ মাতিছে নেকি চাবি ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে মানে ককাৰে তই বকাসুৰৰ কাৰণে বনাবলৈ দিছে ককাটো যে নহয় অমা তোমাৰ লগত মোৰ এটা ডাঙৰ কথা আছে শুনাচোন কি নাই মানে এই কাঠল বিলাক এনেকে ভাজিলে বৰ টেষ্টি হয় নহয় কিয় হাঁহিলা যে এই কাঠআলুটো খান্দিবলৈ গৈ ঘৰ খাৱৈত পৰি বাপেৰৰ যিহে অৱস্থা হ'ল মানে কি হ'ল বেছিকে দুখ পালা নেকি ৰবা মই মালিচ কৰি দিছিলো এইখিনি ন আচ্ছা তোমাৰ বাৰু কি দৰকাৰ আছিল কোৱাচোন গৰখা চৰখা বগাই আলু কচু খানি ফুৰিবলৈ শিয়ালৰ নিচিনা লোৱা ভজা পিছ মাৰি দিয়া গৰম কৰ ভাল হৈ যাব লোৱা এই বুঢ়া ককাটোক দেখে যা কৈছো নহয় যিটো কথাত লাগিব একেবাৰে মৰ কামুৰি লাগিব নোৱাৰি আৰু অকণি বাবা লাহে ৰাজোপা যোৱাবাৰ আহোঁতে যে মই ফৰমাইচ এটা দিছিলো আনিছা চাগে ন ফৰমাইচ কি মই পাহৰিলো দেখোন আকৌ টুপিটো আনিছো কিন্তু মই তোমাক এটা চৰ্তহে দিব পাৰিম সেইটো বা কি আকৌ ৰাতিপুৱা উঠি টপকে সেইটো ককাৰ মূৰত পিন্ধাই দিব লাগিব কি ক'লা পাৰিবানে নোৱাৰা সেইটো কোৱা নালাগে দিয়া এই জন্মত আৰু তাপে সহ্য কৰিব নোৱাৰো তুমি আকৌ জুইত জাপ দিবলৈ কৈছা ভাল বুদ্ধি দিছে অকণি পাৰিবি ৰাতিপুৱাই পিন্ধাই দিবিগে একো নহয় সুনন্দ কি হ'ল বোৱাৰীয়ে ক'লে কঁকাল লাগিছে বোলে ককা আচল কথাটো কওঁ নেকি ঘটনাটো কেনেকৈ হ'ল আৰু তই গাভৈ হৈ পেলাই এনেকৈ হেঁচুকে মালিচ কৰি আছ এনেকৈ মালিচ কৰিলে কঁকালৰ জোৰাবোৰৰ আৰু অনিষ্ট হ'ব পাৰে জানো নে নাজানো ভিনদেউৱে কৰিলে কাৰণহে মই কেতিয়া কৈছিলো তইহে কৈছিলি হেঁচুকি দিলে ভাল পাম বুলি মিছা কথা ক'ব লাগিছে তহঁত গাধবোৰৰ জীৱনত একোৱেই নহ'ব বুজিছ ৰাতি কেঁচা হালধি লেপ এটা দি গামোচাখন দি বান্ধি থবি আৰু সকলোৱে তই ৰাতিপুৱা নন্দেশ্বৰ হৰিভকতৰ তাৰ পৰা মিঠাতেল অকণমান জৰাই আনি লগাই দিবি হ'ব ককা ফোন পোনা ব'ল ভাত দিছে হয় নেকি ব'লা শুনিলা ককে কি কৈছে নাই তোমালোকে যে নভবা নিচিন্তাকৈ কাম কিছুমান কৰা আৰু নহ'ব তোমালোকৰ জীৱনত একো নহ'ব ন ককা আহো
বোলা 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 লাভ নাই লাভ নাই শকুনি ভিনদেউ গম পালিয়ে নহয় এই ৰাহু কেতুহাল যেতিয়া লগ হ'ল ইহঁতৰ উৎপাতত এতিয়া আমি জীয়াই থকাটোৱেই মুস্কিল হ'ব যেন পাইছো অসুবিধা একো নাই অলপ গ্ৰহ শান্তি কৰাব লাগে আপুনি সদায় সদায় এই জুলুকাত এই খকুৱাত বৰবোৰ কিয় হৈ ফুৰেহে পুৱাই পুৱাই মূৰটো গৰম কৰি নলবা কিন্তু দেই ব্ৰহ্মখাপ দি যাম কেতিয়াবা বাপেকে জিভা মেলি দিবা ঐ তোক এই ৰঙা টুপিটো কোনে দিলে ৰাজুপাই গুৱাহাটীৰ পৰা দিছিল হ'ল হ'ল চাহাবি টুপি আৰু ক'লা চশমা পিন্ধি যদি ভৱিষ্যতে মোৰ আগত কেতিয়াবা থিয় ঠেং ভাঙি দিম বাপেকে দেখিছেনে দেখিছে শুভ কাম এটা কৰিবলৈ ওলাইছো কেনেকে পেংলাইখন কৰি আছে এই আপদখনে যা শুন পোনাক চাহাতে গৈ যা আৰু শুন দেউৰ কাৰণে ভোজনটো লৈ আন দেউ আপুনি দান দক্ষিণাৰ কাৰণে একো চিন্তা নকৰিব মুঠতে সোণপোনা বিদেশলৈ যোৱাৰ আগতে যিকোনো উপায় ভাল দিন বাৰ এটা ছমাহমানৰ ভিতৰতে চাই উলিয়াওক হৈ যাব আপুনি চিন্তা নকৰিব আপোনাৰ দৰে দানী সজ্জনৰ কাৰণে বিধান কিবা এটা ওলাবই মুঠতে বিদেশলৈ যোৱাৰ আগতে নাতি পোনাৰ কিবা এটা ব্যৱস্থা কৰিমেই বাইদেউ সেই বিতলীয়াটোৱে ৰাহু কেতুৰ নামত এইখন ঘৰত দলি উদং নকৰাকে নেৰিছে মই কিন্তু আপোনাক কথাটো কৈ দিলো বাৰু হ'ব তই এতিয়া সিদিনা মাজুলীৰ পৰা অনা দৈ টেকেলিটোৰ পৰা অলপ দৈ উলিয়াচোন আৰু ককা কবু খাই আমাৰ ওপৰতহে ৰজা বিতলীয়াটোৱে যি কয় তাকেহে শুনে গুড মৰ্ণিং শকুনি মামা আৰে মাজুলীৰ দৈ শকুনি মামা টুপি কঁকালত নহয় মূৰত মূৰত পিন্ধে হ'ব দিয়া এইখন ঘৰত এইটো জন্মত মোৰ টুপি পিন্ধা নহ'ব অহা জন্মত দেখা যাব বাইদেউ শনিটোৰ ভোজনীটো ক'ত আছে হয়তো তাতে সজাই থৈছো লৈ যা এই সোপা খুৱাই তাক ঘৰৰ শান্তি কৰি আহক কিয় মা মই কৈছে শকুনি মামাৰ মূৰত ঘটনাটো কি তই জানই দেখোন ককাৰে ক'লা চশমা টুপি এইবোৰ একেবাৰে পচন্দ নকৰে এইবোৰ পিন্ধি মানুহৰ লগত কথা পাতিলে বোলে মানুহজনক অৱমাননা কৰা হয় পুৱাই টুপি পিন্ধি ককাৰ ওচৰলৈ গৈছিল দিলে চাগে ধমক এই ককাটো যে নহয় যিটো নিজে বাৰ ভাবিলে তাৰ আৰু লৰচৰ নহয় বেচেৰা শকুনি মামা তেজৰ সম্পৰ্ক নোহোৱাকৈ যে এজন মানুহে এখন ঘৰত কিমান আপোন কৰি ল'ব পাৰে ভাবি আচৰিত নালাগে বাৰু কোৱাচোন সি বেয়া নাপায় অলপ পাছত দেখিবি ককাৰ লগতে লেন চেনাই আছে আহ জলপান খাই তোমাৰ লগত মোৰ এটা ডাঙৰ কথা আছে আগতে ককাৰে যিটো ডাঙৰ কাম কৰিব ওলাইছে সেইটো চম্ভালি ল ডাঙৰ কাম মানে কথাটো বুজাই কোৱাচোন পণ্ডিত এটা আনি তোৰ বিয়াৰ দিন বাৰ চাই আছে বিদেশলৈ যোৱাৰ আগতে বোলে তোৰ বিয়াখন পাতি দিব নহলে কি ঠিক তাত কি কৰগৈ ঠিকেই ককা যি কৰিছে ঠিকেই কৰিছে মই জানো নহয় ককাৰ বাহিৰে এইখন ঘৰত মোৰ কথা সঠিক সময় চিন্তা কৰা দ্বিতীয়জন ব্যক্তি আৰু নোলাব ককা এইটো পিয়াজ কৰো ভোজনীত পিঁয়াজ দিয়ে নেকি হ'ব ময়ে ব্যৱস্থা কৰি পেলাম অবিঘ্নং কুৰুমে নিত্যং বিঘ্নং চ প্ৰতিহন্যতে যাত্ৰা মংগল সিদ্ধাৰ্থম একদম নমস্তুতে গং গণেশায় সৰ্বমঙ্গল মঙ্গলে শিৱে সৰ্বত্ৰ সাধিকে ককা দেউ কিয় আহিছে তোক কিয় লাগে এনেই জানিবলৈ মন যাই দি আছে মই তোক ডাঙৰ কথা এটা কোৱাই হোৱা নাই বেয়া কথা ককা ইমান ডাঙৰ কথাটো তুমি মোক নোকোৱা কৈ আছা বাৰু এতিয়া ফটাফট কৈ দিয়া এতিয়া অনুভৱ কৰিছো এই ডাঙৰ কথাটো কোৱাৰ উপযুক্ত সময় হৈছে অকল সময় নহয় মই কৈছে কোৱা কোৱা 55 বছৰৰ আগৰ কথা এতিয়া তুমি মোক সাধু শুনাবা নেকি দেউ কি হৈছে লাগতে সেইটো কোৱা না শুন পোনা মই ধেমালি কৰা নাই মই যি কৈছো চব শুনি যাবি আজি 55 বছৰৰ আগৰ কথা সিদিনা বৰ নামঘৰত ভাওনা সখী নিত্যানন্দ বায়ন আৰু মই গায়ন নৰিয়া পাতিত পৰি থকা তোৰ আইতাৰে ভাওনাৰ নিশাই শেষ নিশ্বাস ত্যাগ কৰিলে তেতিয়া তোৰ বাপেৰ মানে সুনন্দৰ বয়স 2 নে 2.5 বছৰ
সখীনে আদৰে তাৰ মাকৰ অভাৱ পূৰালে। সখী আৰু মই যেতিয়া গায়ন বায়নৰ ভাও দি বিভিন্ন ঠাইত ঘূৰি ফুৰিছিলোঁ, সখীৰ ল'ৰা পদ্মৰ লগত সুনন্দ ধেমালি ধুমুলা কৰি কেনেকৈ ডাঙৰ হ'ল গমকে নাপালোঁ। বিধিৰ বিধান সখীয়েও এদিন আমাক এৰি থৈ গুচি গ'ল। মনৰ দুখতে সখীয়ে গাঁও এৰি পামত থাকিবলৈ ল'লে। সখীয়েনীৰ মৃত্যুৰ পাছৰে পৰা সখীক দুখে লগ নেৰা হ'ল। ল'ৰাৰ বিয়া পাতি দিছিল, কন্যা সন্তান এটিৰ জন্মও হৈছিল। সন্তানটি সখীৰ বুকুত দি কলিবাৰীত হোৱা এটা মটৰ দুৰ্ঘটনাত হালেই ঢুকাল। সখীৰ জীয়ৰী নমিতায়ো সন্তানটিৰ মুখলৈ চাই বিয়াৰ বয়স পাৰ কৰিলে। তাই দেখিবলৈ 6 লাখ সুনন্দৰ মাকৰ লেখীয়া লক্ষী স্বৰূপা। মাজে মাজে মোৰ এটা অপৰাধ বোধ হয়। কিয় ককা? দুখৰ সময়ত মই সখীৰ ওচৰত থিয় দিব নোৱাৰিলো। সেয়ে এতিয়া মই এটা সিদ্ধান্ত লৈছো। সিদ্ধান্ত? সখীৰ নাতিনী ছোৱালীজনীৰ বিয়াৰ দায়িত্ব মই ল'ম বুলি ভাবিছো। কথাটো ভালেই হয়। তাই কাৰণে মই এটা উপযুক্ত দৰাও বিচাৰি পাইছো। ককা, লগতে মোৰ বিয়াখন পাতি দিয়া না। তই বৰ দুষ্ট হৈছ। তই ঠিকেই কৈছ। তহঁতৰ বিয়াখন মই একেদিনাই পাতিম। মানে সখীৰ নাতিনী ছোৱালী কাদম্বৰী মই মোৰ নাতিনী বোৱাৰী কৰিম বুলি সিদ্ধান্ত লৈছো। দেউতা মই যে ডুবিব ওলাইছো, তুমি গম পাইছা নে নাই? অমা তুমি ককা কোৱা না। তোমালোকে কথাটো চিৰিয়াছলি লোৱা নাই ভাই। চোৱাচোন দেউতাক মই তেতিয়াৰ পৰা কথাটো কৈছো, কোনো কাণ সাৰে নাই। তুমি ককা কথাটো বুজাই কোৱা না। চাবা কিন্তু তোমাৰ ল'ৰা ভৱিষ্যতৰ কথা আছে কিন্তু। ঠিক কৈছ। মই সেই 100-150 ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবি আছো। তোৰ কথা এতিয়া চিন্তা কৰিবলৈ মোৰ সময় নাই। দেখিলেতো নিজৰ ল'ৰা জীৱনতকে পৰীক্ষা বহিছতে তেওঁখানে ডাঙৰ কথা। এইখন মোৰ কপাল। কিয় তই যে এতিয়া বিয়া নাপাতো বুলি কৈছ? কালি দেখোন বিয়াৰ কথা শুনি একেবাৰে ফূৰ্তিত থাকিবই নোৱাৰা হৈছিলি। তোমালোকে কথাটো নুবুজা ভাই। বুজাইনো নিদিয় কিয়? চোৱা, বিয়া পাতি মোৰ নিজৰ পচন্দ মতে। অমা সেইবুলি হাত ঘুকুতৰ ছোৱালীজনী বিয়া পাতিব নোৱাৰো নহয়। কিয় তই ক'ৰবাত পচন্দ কৰি থৈছ নেকি? থব পাৰো। কোন সেইজনী? চোৱা, লাহে ধীৰে মই চব কম। অমা সদ্যহতে তুমি ককা কথাটো বুজোৱা না প্লিজ। উপায়ো একো লাভ নাই। এই জনমত সেই আশা বাদ দে। মানে তোমালোকে মোৰ অৱস্থাটো দেখি ফূৰ্তি পাইছা নহয়? তই ছোৱালী পচন্দ কৰি থৈছ বুলি কৈ মই জলাজুইত ঘিউ ঢালিলেহে হ'ব? মানে বাপেৰৰ ফুট হ'ব। তুমি এতিয়া ল'ৰাক মহাভাৰত শুনাব নালাগে। তোমালোকে কথাবোৰ ভাঙি পাতি নোকোৱা ভাই। ককাৰৰ এটা ধমকে বাপেৰৰ গাৰ পৰা 7 বছৰীয়া প্ৰেমৰ ভোগ একেদিনাই বাজ কৰিছিল। আৰু বাপেৰে ভিজা মেকুৰীটোৰ দৰে দৰা সাজি মোক আনিবলৈ ৰভাতলিত গৈ থমথমকে বহি আছিল। তেতিয়াৰ কথা আৰু এতিয়া কথা একে নহয় নহয়। মুঠতে তই এতিয়া আপদখন নামাতিবি। ককাৰে যি কয় চুপচাপ শুনি যা। সময় সুবিধা বুজি মই কথাটো উলিয়াম। ৰাজোপা, ককাই মোক তোমাৰ কাপোৰৰ টোপোলাটো বান্ধিবলৈ কৈছে। কাপোৰ কানিবিলাক দেখুৱাই দিবা ব'লা। কাইলৈ বোলে তোমালোক সোণাই চাপৰিলৈ যাবা। নাই হয়, যা কাপোৰ কেইসাঁজমান বান্ধি লগৈ। মই এই শৰাইখন ঠিক কৰি গৈ আছো। তোৰ কাৰণে বহুদিন আগতে আগ কৰি থৈছিলো। নাই নহয়, যা না, নহলে ককাৰ আহি এইখিনি পাবহি। গৈছো। যা অল দা বেষ্ট। ছোৱালীজনী দেখাই শুনাই বেয়া নহয়। যা। এনেকুৱা পিতৃ থাকিলে শত্ৰু আৰু নালাগে। গৈছো। প্ৰভু, তুমি বোলে সৰ্বজ্ঞানী, সকলো জানাই, গতিকে সম্পূৰ্ণকে বুজাৰ চাগে কোনো প্ৰয়োজন নাই ন? মোৰ এই ককাৰ মূৰটো অলপ গণ্ডগোল হৈছে, অলপ ঠিক ঠাক কৰি দিয়া না। চোৱা না, পুৰণি আদব কাঢ়িবোৰ এতিয়া মগজৰ পৰা যোৱাই নাই। জাষ্ট অলপমান যুগৰ লগত মিলিব পৰাকৈ আপ টু ডেট কৰি দিয়া প্লিজ। মানে সেই ছোৱালীজনীৰ লগত মোৰ বিয়াৰ পোকটো ককাৰ মূৰৰ পৰা নক আউট কৰি দিয়া প্লিজ। জাষ্ট এডভান্স বুলি ধৰি লোৱা।
কাম হৈ গ'লে আৰু সেয়া মোৰ আহিলে এই মহাপদৰ পৰা মোৰ ৰক্ষা কৰাব প্ৰভু প্ৰভু ককাই মোৰ সকলো তেওঁৰ মাজতে মই তোমাক দেখা পাওঁ প্ৰভু মই বিচৰা কোনো কথাই ককা আজিলৈকে না কৰা নাই কোনো কথাই আজিলৈকে না কৰা নাই মই জানো প্ৰভু 7 জনমৰ পুণ্যৰ ফলতে মই মোৰ ককাক পাইছো সম্পূৰ্ণক আশীৰ্বাদ কৰিবা প্ৰভু এই যাত্ৰা যাতে সফল হয় কৃষ্ণ 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 সম্পূৰ্ণ বল কা তোমাৰ সখী মানে আটাহঁতৰ লগত বোলে আমাৰ জাতপাতো নিমিলে বিয়া বাৰুৰ ক্ষেত্ৰত ৰাইজে দায় নধৰিব জানো কি কলি জাতপাত নিমিলে শুন আজিৰ পৰা 500 বছৰৰ আগতে এইখন অসমতে এজন মহাপুৰুষৰ জন্ম হৈছিল নাম আছিল শংকৰদেৱ হয় সেইজনা মহাপুৰুষে তেতিয়াই এই বৈষম্যবোৰ আঁতৰাই জাত পাতহীন এখন বৰ অসম গঢ়াৰ বাণী প্ৰচাৰ কৰিছিল আৰু তই আজিৰ ডেকালৰ হৈ জাত পাতৰ কথা ক তোৰ লাজ নালাগে মইনো ক'ত ক'লো মানুহে কোৱাকৈ কৰিব বুলিহে মই কৈছো শুন এই অঞ্চলৰ গোটেই মুখা ৰাইজে আমাৰ উপাধিবোৰ জনাৰ সলনি সখীক বৰবায়ন আৰু মোক বৰগায়ন বুলি জানে আৰু এইটোও জানে যে আমাৰ মনৰ মিলৰ উপৰিও আত্মাৰো মিল আছে আমি একেটি আত্মাৰে দুটি ভিন্ন শৰীৰ মাত্ৰ মই আৰু কোনো কথা শুনিব নোখোজো পলম হলে বাছ ধৰিব নোৱাৰিম বল ককা প্ৰভু বচাবা ফোন কৰা গৈছো ককা ককা মায়ে কৈছে ছোৱালীজনীৰ লগত বোলে মোৰ বয়সৰ পাৰ্থক্য বহুত 7 বছৰ মান হ'ব তোৰ বাপেৰৰ লগত মাৰৰ বয়সৰ পাৰ্থক্য 10 বছৰ তোৰ আইতাৰৰ লগত মোৰ বয়সৰ পাৰ্থক্য 17 বছৰ মান আছিল কোটা মোৰতো একো অসুবিধা হোৱা নাছিল শকুনি ককা মোনাখন লৈ আহ পলম হলে আকৌ বাছ ধৰিবগৈ নোৱাৰিম আনিছো দে বোৱাৰী দিয়া বাৰু শুন পোনা আহি থাক কৃষ্ণ কৃষ্ণ ঐ বাৰু যাবলৈ ওলালি যা যাত্ৰা শুভ দেখিছানে দেউতা কেনেকে জোকাই আছে ভাল কাম এটাত ওলাইছ যাত্ৰা শুভ বুলিছো সেইটো জোকালো ক'ত তুমিও যে আৰু জলাজুইত ঘিউ ঢালিবলৈ আহিছা সোণপোনা তই যা ককা আৰু কোনোবাখিনি পালেগৈ ঐ যা যা অল দা বেষ্ট কি হ'ল ককা এই নিৰ্জন পথাৰখনতে নমাই দিলা যে তোমাৰ সখীৰ ঘৰলৈ যোৱা প্ৰগ্ৰেম কেঞ্চেল কৰিলা নেকি বল সখীৰ ঘৰলৈকে আহি আছো বল তুমিতো মোক আগতে কোৱা নাছিলা যে তোমাৰ সখীয়ে এই মুকলি আকাশৰ তলতে জীৱন নিৰ্বাহ কৰে বুলি মানে নহয় মানে চকুৰে মনিব পৰালৈকে দেখোন গাঁও ভুঁই ঘৰ দুৱাৰ একো দেখাই নাই সম্পূৰ্ণা বেলি লহিয়ালেই এই পথৰুৱা বাটেৰে 7 মাইল মান বাট বুলিব লাগিব কি ক'লা 7 মাইল মান খোজ কাঢ়িব লাগিব মই নোৱাৰো দেই ঐ সম্পূৰ্ণা এতিয়া চুপতি কৰি নাথাকিবি এন্ধাৰ হ'ব লাগিলে কেনেবাকৈ বাট হেৰুৱাও যদি এই পথাৰতে ৰাতিটো কটাব লাগিব হ'ব তুমিয়ে বেগা বেগি কৈ যোৱা 7 মান বাট খোজ কঢ়াটো মোৰ বাবে অসম্ভৱ চ' নেক্সট বাছত মই উভতি যামগৈ এইখনতো চহৰ পাইছ যে মিনিটে মিনিটে বাছ পাবি এখন পুৱা যায় এখন আবেলি আহে তই যদি উভতি যাব খুজিছ তেনেহলে থাক ৰাতিটো ইয়াতে পঢ়বি কাইলৈ পুৱাই উভতি যাবিগৈ পিছে সৌ হাবিদৰা দেখিছ নে ৰাতি বোলে তাৰ পৰা জাকে জাকে বাঘ হাতী নামে সাৱধানে থাকিবি মই আহিলো বাঘ হাতীৰ মুখত মই পৰিব নোৱাৰো তুমি মোৰ অশান্তি কৰা দেই কথা সম্পূৰ্ণা দেখিছনে নাই জালত মাছ কেইটা কেনেকে জপিয়াই আছে এনেকুৱা দৃশ্য জীৱনত কেতিয়াবা দেখা পাইছিলি বোলো হেৰা
জালত পুঠি খলিহনাই নে অন্য কিবা বেলেগ মাছো উঠে? কেতিয়াবা পাওঁ পানীৰ তলৰ বস্তু ঈশ্বৰে যি দিয়ে আৰু। পিছে দেউতা আপোনাক আগতে দেখা মনত নপৰে দেখোন। আমি কেতেকী বাৰীৰ পৰা আহিছো সোণাই চাপৰিলে বুলি। অ' এলেঙিৰ মাথাইটো যোৱাবাৰ বানে ভাঙিলে নহয়। এতিয়া বা কি ব্যৱস্থা কৰিছে নাজানো। পিছে বোপা সেইখিনিতে তোমাৰ পটলুং খুলি তিয়নি পিন্ধিব লাগিব যেন পাওঁ। ককা তিয়নি কিনিব লাগিব মানে? ৰচোন আগতে জেগাখিনি পাই লওঁগে, তাৰপিছত কিবা এটা ভাবিম। আহো দিয়া। হয় ভাল বাৰু। মই তোক কৈছিলো নহয় কিবা এটা ব্যৱস্থা হ'ব বুলি। দেখিলি এইডাল? কি তাৰমানে মই এইডালৰ ওপৰত পাৰ হ'ব লাগিব? হয়, এইডালৰ ওপৰেৰে পাৰ হ'ব লাগিব। দিনে নিশাই মানুহে এইডালৰ ওপৰেৰে অহা যোৱা কৰি আছে। ইয়াত উৰাজাহাজ নাই নহয়। আহি থাক। ককা ৰ'বাচোন, আহি থাক, মোৰ পাছে পাছে আহি থাক। ককা দেউতা সেই বান্ধৰত ধৰি লাহে লাহে আহি থাকক। মোৰ অভ্যাস আছে। ঐ কি হ'ল সোণপোনা, তাতে ৰৈ থাকিলি যে নাহ কেলি? আহি থাক, মোৰ পাছে পাছে আহি থাক। বুঢ়াটো পৰি হাত ভৰিখন ভাঙিলে ভাল হয়। ককা নোৱাৰো দেই। কি হ'ল? তই তাতে ৰৈ থাকিলি যে? কোনো হাত ফটোৱে মানুহক কিমান অত্যাচাৰ নকৰে। বুঢ়া বচাবা, বচাবা দেই। সোণপোনা ৰ'বা না। কি কৰে? এই চাব চাব চাব। সাতমহীয়া কেঁচুৱাই প্ৰথম খোজ কঢ়াতে খোজ কাঢ়িছ যে। একো নহয়, গপ গপাই আহি থাক। ককা মই নোৱাৰো দেই। ঐ আহিব নোৱাৰো মানে? ৰাতিটো এই পথাৰখনতে কটাবি নেকি? কথা ক'বলৈ আহিছে। হাতী বাঘ ওলোৱা সেই হাবিদৰৰ ওচৰতে কটাবি। জানো কি কৰ কৰি থাক, সাজ লগাৰ আগতে পাবগৈ লাগিব। আহি থাক, ৰ'বা না অলপ। নহলে পথাৰত পৰুৱাই নাপালেহে ৰক্ষা। ইয়াত ভূত পেট ওলাই নেকি? তেৰি মহা মুস্কিল দেই। অলপ ৰ'বা না, মই গৈ আছো নহয়। মা চাবলৈ আহিছে। ককা ৰ'বা, ককা। খোল জোতাপাত খোল, বল। অশান্তিখন কৰে নহয়। বল বল। মই নোৱাৰো দেই। কলৈ যাওঁ? বল, এইখিনি পাৰ হৈ যাব লাগিব। তুমি আগবাঢ়া। তই আহি থাক। তেৰি মিছা মিছি। আহি থাক, আগবাঢ়া তুমি। ঐ পাহাৰখন দেখিছ নাই? বল আহি থাক, আহি থাক। বহুতো আছে নেকি? নহয় এইকণ পানী একো নহয়। তুমি জানাই মই সাঁতুৰিব নাজানো। এইকণ পানীত সাঁতুৰিবলৈ আহিছ, আহি থাক। পাইছোহি আৰু। আহি থাক। কি হ'ল? এইডাল জোকহে, তই দেখোন বাঘ দেখাতে আটা পাৰিছ। হেৰ জোকে খাই কেইটা মানুহ মাৰা শুনিছ? গৰু একো নহয়, আহি থাক। আহিবলৈ আহিছা? আইনাত নিজৰ দাঁতকেইটা চাবাচোন কেনেকুৱা গোন্ধ আছে দেখি। দাঁত নিকটাবলৈ আহিছে। বোলো বেটীখন বাহনি যাৰিবলৈ আহিছে। ভয় পাদুৰা সৈডাল জোক। এনে ধন কৰি থাকিব নালাগে, বল। খাই মানুহ মাৰে। ককা মই নোৱাৰো আৰু।
বেছি বাট নাই আৰু অকণমানহে আছে বেলিও লহিয়ালে উঠচোন উঠ অকণমান বাট আছে উঠ সোণপলা 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 উঠ সোণপলা ঐ চাচোন চা সৌখন গৰু গাড়ী নহয়নে ভজিবা ৰাখিবা ৰচুলৰ মা দেউতা সেই বোপাৰ বাট বোলোৱাৰ ফেৰটো নাই উপায় এইবোৰ চহৰত থাকি ভেজাল হ'ল চালানী শাক পাচলি খাই দেহাটোহে ফুলাইছে বৰ শক্তি বুলিবলৈ একো নাই দেউতা পালেহি এইফালেদি পোনাই গ'লেই 2 মাইল মানৰহে বাট সোণপোলা নাম আৰু বহুত ধন্যবাদ দেই তোমাৰ কণ্ঠটো কিন্তু বৰ সুন্দৰ ককা ককা মই যি আহিলো মই আৰু উভতি যাব নোৱাৰো দেই ইমান দূৰ বাট মই ঘূৰি যাব নোৱাৰো তুমি মোক তোমাৰ সখীতাতে থৈ আহিবা চহৰ বিদেশ মই সকলো বাদ দিলো তাতে মাছ পুঠি মাৰি হাল কোবাই কিবা এটা কৰি চলে যত্ন কৰিলেহে ৰত্ন পায় দেৱকন্যা লেখীয়া সখীৰ নাতিনীয়েক সেই কাদম্বৰী মুখখন দেখাৰ লগে লগে তোৰ সকলো ভাগৰ আঁতৰি যাব বল কাদম্বৰীহে মোৰ দীপ লিপ সপোন কৰি ইমানতে মোৰ কষ্টৰ ৰূপ পেলাই মোক মুক্তি দিয়া দেৱী
কৰিবলৈ ঐ মিছাতে দুখ কৰিবলৈ জনম মৰণ আৰু বিয়া বিধাতাই কপালত লিখা আমি কি কৰোঁ আমি কি কৰোঁ Hai tak. পিতাই কি কৰিছ হেয়া এই খোলটো অলপ ঠিক ঠাক কৰি থওঁ বুলি ভাবিছো ৰ সখী আহিলেই বিচাৰিব নহয় ৰ মই আনি দিছো ৰ একো নহয় বুজিছ মোৰ একো নহয় চাও গুছ এই বয়সত পৰি তই তোৰ হাক এডাল ভাঙিব নালাগে যাও আঁতৰি দে সখী সখী আহিলেই হ'বলা যা তই কুৱাৰ পাৰত গৈ গামোচা আৰু মুখ হাত ধুবলৈ পানী যাগৈ যা যা সখী হায় নমিতা সখী তোমালৈ বাট চাওঁতে চাওঁতেচোন চকুৱেই বিষালে পোনাকণৰ চাগে বৰ কষ্ট হ'ল নহয় কৃষ্ণ কৃষ্ণ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম কৃষ্ণ 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 আই নমিতা এই পোনাকণ আৰু সখীক হাত মুখ ধুবলৈ অকণমান পানী দেচোন সখী বোৱাৰীয়ে পাচলি আৰু পিঠা পনা দুটামান সখীৰো যে আৰু কথা নহয় বোৱাৰীয়ে ক'লে বুলিনো ইমান দূৰ ভাৰ বৈ আনিব লাগেনে তাই পালেহি ভগৱন্তই কুশলে ৰাখক কৃষ্ণ 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 আই এইবোৰ ভিতৰলৈকে লৈ যা যা সখী ব'লা এই কুৱাৰ পাৰত ব'লা 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 আহা বোপা ব'লক আই কাদম্বৰী নেপায় নহয় তই এনেকৈ কান্দি থাকিলে এই বুঢ়াৰ প্ৰাণ ভাই ওলাই যাব তোৰ বাহিৰে মোৰ আশীৰ্বাদ কোন আৰু দিওমুলিয়ে তোক মই আজিয়ে ওলাই দিব নোৱাৰো নহয় পাছলৈ মই তোকেই কলৈকো নাযাওঁ আই বোপাইটো এৰি থৈ গ'লে এতিয়া তই মোক এৰিব বিচাৰিছ তাতকৈ সৰুতে মাৰি নেপেলালে কিয় আইজনীও নেপায় নহয় তেনেকৈ ক'ব জীয়ৰী পৰৰ ধন এদিনটো তই ওলাই যাবই লাগিব তোক দেখোন মই আগতেই কৈছিলো তই সখীৰ ওচৰত থকা আৰু মোৰ ওচৰত থকা একেই কথা ৰাজৰ দৰে এটা বিদ্যান ল'ৰা পাবি সুনন্দ আৰু তৰাৰ নিচিনা এহাল মৰমীয়াল মাৰ বাপেৰ পাবি মোৰ দৰে সখীও তোক আদৰ যত্নেৰে ৰাখিব আৰু সখীৰ ঘৰ মানে মোৰেই ঘৰ যেতিয়াই মন যায় তেতিয়াই পেহেৰে আৰু মই তোৰ লগতে গৈ থাকিমগৈ আৰু যেতিয়াই মন যায় মই ইয়ালৈ গুচি আহিবি 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 সখী তুমি আহিবা বুলিয়ে সেইটো চাফ চিকুণ কৰিবলৈ নমালো নহ'লে আৰু সেইটো বেৰতেই ওলমি থাকে হ'ব 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 আইজনী হ'ব মূৰৰ চুলিৰ সমান আয়ুস হওক চাওঁ
আয়ো দেহি বিয়াৰ আগৰ 6 লাখ সখী অনিজনীয়ে মাজনীৰ জীৱনটো মানে জখে উপচি পৰক বোপা বোপা বৰ ভাগৰ লাগিছে যেন পাওঁ নাই আপোনালোকৰ ইয়াৰ বতাহ চতাহবিলাক ইমান ফ্ৰেছ কিবা টোপনি টোপনি ভাৱ এটা আহি গৈছে নমস্কাৰ নমস্কাৰ সখী তুমি বোলে আইজনীক বৰগীতৰো তালিম দিছা অলপ বছৰত শিকি আছে হওক আয়ো ককাৰক বৰগীত এটাকে শুনাই দেচোন গা আইজনী গা আলো ভাই চলে বৃন্দাবনে আলো ভাই ভাইরে ভাই তাৱৈ আহক ৰাজ ভিতৰলৈকে আহা চাহ জলপান অকমান দিছো নমিতা ইমান দিনৰ মূৰত সখীক লগ পাইছো অকণমান সুখ দুখৰ কথাকে পাতো সেইবোৰ পিছে পৰেও পাতিব ইমান দূৰ বাট বুলি আহিছে আগতে মুখত কিবা অকমান দি লখি ব'লা হয় নেকি ব'লা তেনেহলে ঐ উঠ ঐ উঠ আটাই দেখোন এনেকৈ ফূৰ্তি কৰা আগতে দেখাই নাই সখীয়েক বুলিলে পিতাই প্ৰাণৰ এফাল চাওঁ পিঁয়াজখিনি একেবাৰে সৰু কৰি নেপেলাবি সখী অলপ ধৰা নাই সখী আগতে কেতিয়াবা বিহুৱে সংক্ৰান্তিয়ে তোমাৰ ঘৰতে ধৰাৰ বাহিৰে তেনেকুৱা অভ্যাস মোৰ নাই বুলি তুমি জানাই দেখোন এতিয়া বয়সেও ভাতি দিলে নহয় নোৱাৰো আৰু এইকণতে গাটো কিবা জমজমাই গৈছে সখী লোৱা তুমিয়েই লোৱা সখী সখী কঁঠাল পকিল এতিয়া টপাটপ দিলেহে কথা আৰু কি আছিলে সোনকালে কওঁ আটা পেহীহঁতে গম পালে ডাঙৰ কথা হ'ব ডাঙৰ কথা এখন ইয়ালৈ আহিলে ডাঙৰ কথা হয়নে ইফালে গোটেই জীৱনটোৰ কাৰণে দেখোন মোৰ ওলমিব খুজিছা মানে মোৰ লগত যে তোমাৰ বিয়া ঠিক কৰিছে তুমি জানা নে নাজানা জানো মোক নজনা নুশুনাকৈ তুমি মত দি দিলা আপোনাক জানো নহয় আপুনি আমাৰ আটাৰ সখীয়েকৰ নাতিনীয়ে বাহ 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 কি চাৰ্টিফিকেট আটাৰ সখীয়েকৰ নাতিনীয়ে তাতে মান্তি হৈ গ'লা কিন্তু মই যে কিমান বেয়া মানুহ সেইটোতো তুমি নাজানা আপুনি মিছাই কৈছে আটাই কৈছে নহয় আপুনি হেনো বৰ ভাল ল'ৰা আৰু আপোনাৰ ককা আমাৰ আটাৰ দৰে মৰমীয়াল আচ্ছা ককা মৰমীয়াল ককাৰ খং তুমি দেখা নাই নহয় বাঘৰ নিচিনা গুজৰি উঠে ৰাক্ষসৰ নিচিনা আটা পাৰে তাৰপিছত দুহাতেৰে মুচৰি দিয়ে আৰু মোৰ খং উঠিলে প্ৰথমে কাপোৰ ধোৱা পতাত ফেকিছো তাৰপিছত চেপি মোহাৰি এনেকৈ জোকাৰি ৰ'দত শুকুৱাই আৰু বহুত কিবা কিবি কান্দি লাভ নাই চোৱা বিয়াৰ আগতে সঁচা কথাটো কৈ দিয়া দৰকাৰ কাৰণে ইমান জোৰকে নাকান্দিবা না তাকে এটা কৈ দিয়ে যে তুমি মোক বিয়া ফোনপনা মোক বিয়া কৰাবাই যদি অকণ ধেমালি কৰিব নাপায় নেকি দুষ্ট ছোৱালী ই তোক কিবা কৈছে নেকি না এনেই সাধু শুনাই আছিলো ভয় খাই কান্দি দিলে সৰু
সৰু ছোৱালী যে তাতে বিয়া বাৰু বয়স হোৱা নাইতো। তই যদি ছোৱালীজনীক আৰু কিবা কথা ভাল নহ'ব আজনীও তই তাৰ কথাত নধৰিবি সি তেনেকৈ আচলতে অলপ ধেমেলীয়া অন্তৰখন কিন্তু তাৰ বৰ কোমল আৰু মই আছো যেতিয়া তই চিন্তা কিয় কৰিছ সি কিয় তাৰ মাক বাপেকেও তোৰ নোম এডালো লৰাব নোৱাৰে নাকান্দিবি ঐ নাকান্দিবি মই আছো নাকান্দিবি নাপায় নাকান্দিবি এইখিনিতে অকমান পিটিকি দেচোন মূৰটো ফাটি যাওঁ কৰিছে ককা ৰাজগোপাই টাউনতেই ছোৱালী তোৱালী ঠিক কৰি থোৱা নাইতো। মুখত যিহকে আহে তাকে বলকি নাথাকিবিচোন। মই কিবা হয় বুলি কৈছো নেকি? হ'ব পাৰে বুলিহে কথাটো কৈছো। তোক কিবা কৈছে নেকি? নাই কোৱা, কিন্তু কাদম্বৰী নিচিনা ছোৱালীজনীক বিয়া কৰাবলৈ আপত্তি কৰাৰ কাৰণেহে মই কথাষাৰ কৈছো। এৰা আজিকালি ল'ৰাৰ মন বুজা বৰ টান আৰু চহুৰে মুখাওতো কম নহয়। ভাল ল'ৰা এটা দেখিলেই গুৰি গোষ্ঠী নজনাকৈ এজনী লম্ভাই দি তাতে ৰাখি থোৱাৰ মতো আৰু মোৰো মুখা কম নহয়। মোৰ নাতিক যদি কোনোবাই চকু দিয়ে চকু গালি পেলাম বাপেকে। ঐ শকুনি এইবোৰ ৰাতি কৰি জানিবলৈ বুদ্ধি এটা কৰিব লাগিল নহয়। ককা মই বুদ্ধি পাঙিলোৱে। কি কেতিয়াকে? অহা দেওবাৰ মানে। আজি কি বাৰ? শনিবাৰ আজি শনিবাৰ আজি শনিবাৰে তুমি অহাৰে কথা বজাবলে টান পুৰা বুকুতে জানা এই আশাউৰৰে বতৰ মাদল বজোৱা ভয় লাগে হয় যদি বতৰেই বেয়া ভয় লাগে হয় যদি বতৰেই বেয়া আজি শনিবাৰ বেড কভাৰী মানবোৰ আজি বাৰু কেনি গ'ল ক'ত মৰো বিচাৰি তুমি আহি পাবৰ হ'ল আহিয়েতো কবাহি উঠৰে হাঁহি বচি এই ল'ৰাৰ জাতিটো কিয় যে ধদুৱা হ'ল আঁঠুৱাখনলৈ মই নাচাবহে নোৱাৰো আজিৰ কাৰণে তাক বাৰু খুলিয়ে পেলালো আৰু কিমান কাম আছে ভাবিব নোৱাৰো আজি শনিবাৰে তুমি অহাৰে কথা বজাবলে টান পুৰা বুকুতে জানা বজাবলে টান পুৰা বুকুতে জানা আজি শনিবাৰ
মিঠা কথাবোৰ ক'বা জানো আজিও মোক পালে জীৱনত নালাগে খোৱাৰো খুৰাক তুলি খাবতি শীতানৰে গাৰুটো নুসুধিবা জানো মোক তোমাৰ মোৰে কথাটো ঘৰত ক'লানে নাই অ জানতো ঘৰত কি ক'লে নাই বিয়াখনৰ কথা মানে ভাবিছানে সঁচাই কিনো কম তোমাক আজি ভাবিয়ে পোৱা নাই আজি শনিবাৰে তুমি অহাৰে কথা বজাবলে টান পুৰা বুকুতে জানা অ বজাবলে টান পুৰা বুকুতে জানা এয়া শাওনৰে বতৰ মাদল বজোৱা ভয় লাগে হয় যদি বতৰে বেয়া অ ভয় লাগে হয় যদি বতৰে বেয়া আজি শনিবাৰ চোৱা প্ৰিয়ংকা তুমি মোক বিশ্বাস কৰা কাদম্বৰী মিছা মিছি ভালকে মই এটা বস্তু আৰু দেই নাই নাই এনেকৈ নহ'ব যোৱা প্ৰিয়ংকা তুমি মোক মাৰা কাটা আজি কৰা মই তোমাক সঁচা নাই মা সেইবাৰ চোৱা প্ৰিয়ংকা তুমি মোক মাৰা কাটা আজি কৰা মই তোমাক সঁচা বৰ বেছি দম দিয়া হৈছে এইবাৰ চোৱা প্ৰিয়ংকা তুমি মোক মাৰা কটা যি কৰা মই তোমাক সঁচা কথাটো ক'বই লাগিব ককাক আমাৰ বিয়াৰ কথাটো কোৱাৰ আগতেই তোমাক ককাই নি কাদম্বৰীৰ ঘৰ পোৱালে তুমি তোমাৰ ঘৰত এদিন এৰাতি থাকিলা তাৰ পাছদিনা ককাৰ লগত কাদম্বৰীৰ ঘৰলৈ বুলি ওলালা কাদম্বৰীৰ ঘৰ পাওঁতে তোমাৰ কিমান সময় লাগিছিল গোটেই দিনটোৱেই লাগিল মানে কাদম্বৰীক লগ পোৱাৰ আগতে 30 ঘণ্টা সময় পায়ো তুমি তোমাৰ ককাৰ ওচৰত আমাৰ বিয়াৰ কথাটো উলিয়াবলৈ তোমাৰ সময় নহ'ল নহয় হয় মানে তুমি মোক এবাৰ বুজিবলৈ চেষ্টা কৰা না প্লিজ আংকেল এনাফ ৰাজ এনাফ মোক আৰু বুজাবলৈ চেষ্টা নকৰিবা ইউ আৰ এ লায়াৰ প্ৰিয়ংকা তুমি শুনাচোন আংকেল ৰাজ তুমিতো আগতে তোমাৰ ককাৰ বিষয়ে তেনেকৈ কোৱা নাছিলা তোমালোকে কথাবোৰ বৰ জটিল কৰি পেলোৱা মই কৈছো এতিয়াও সময় আছে সকলো ঠিক হৈ যাব ৰাজকো বুজিবলৈ চেষ্টা কৰা বেচাৰাটো কি সমস্যাত পৰিছে মই বুজি পাইছো তোমালোক মাৰ জীয়েৰাই কথাবোৰ অলপ বুদ্ধিৰে বিবেচনা কৰিবলৈ শিকা আণ্টি প্ৰিয়ংকা তুমি শুনা না ৰাজ আংকল তুমি বেয়া নাপাবা মোৰ এটাই মাত্ৰ অনুৰোধ কথাবিলাক বুদ্ধিৰে সমাধান কৰিবলৈ চেষ্টা কৰিবা যাতে ককা দেউতাৰ মনত কোনো ধৰণৰ আঘাত নাপায় আৰু এটা কথা মনত ৰাখিবা এই সময় সৃষ্টি কৰা সমস্যাবোৰ সময় এদিন নিজতে সমাধান কৰিব মাত্ৰ ধৈৰ্য নেহেৰুৱাবা থেংক ইউ আংকল আপোনাৰ উপদেশ মই নিশ্চয় মনত ৰাখিম আহোঁ কেৰি অন কালি প্ৰিয়ংকাক 5টা বজাত মাতি পঠিয়াইছো বুজি পাতো সব ঠিক হৈ যাব তুমি কেতিয়াবা মদ খাইছিলা খোৱাৰ অভ্যাস আছিল নাই নহয় কিন্তু তুমি আজি খাই দিলা আৰু ৰেগুলাৰ তুমি খাই থাকিবা ভাং তুমি খাইছা ভাং কিন্তু চাবা এদিন তুমি ভাং খাই দিছা আপুনি মোক এৰক না শুনক সুইচাইড কৰাৰ অভ্যাস মই কিন্তু চাব এদিন মই কৰিম চাব নকৰিবা কোনবা তোমাক মই এৰিছো দেই
আপুনি ৰ'ব এক মিনিট ৰ'ব না আচ্ছা আপুনি আমাক সুধিছে কিয় সুধিব মাল খাই ফিটিং হৈ ধলং পলংকে ঘূৰি ফুৰিছো আপুনি কি কৰিব বৰ বেয়া কথা দেই কি বেয়া কথা বেয়া কথা হবলৈ কি বাকী আছে যিবিলাক বেয়া কথা হবলগীয়া আছিল সেইবিলাকতো হৈয়ে গ'ল মই ঠিক নুবুজিলো আপুনি কি নুবুজাৰ কথা কৈছে নাৰী বুজিছে নাৰীয়ে ৰাজস্ব অনৰ্থকৰ মূল সুন্দৰ বিচাৰ আচ্ছা হেৰি এই ল'ব নেকি সৰুকৈ অকণমান নাৰী এই নাৰীৰ কাৰণে মোৰ জীৱনৰ নাটকখন কৰা নহল আনাৰকলি তুমি কোন আসমানৰ পৰি অ মোৰ প্ৰিয়ে আনাৰকলি মোৰ দুজনী বুজিছে গোটেই জীৱনটো খেলি মেলি হৈ গ'ল মোৰ জীৱনটো মই জানো নহয় ৰাজ আচ্ছা আচ্ছা বহিছো আচ্ছা পাৰি আপুনি কি কৰি আছে ৰ মাৰিছে যে ইয়াতকৈ বেছি ৰমালতা আজি বহু বছৰ ধৰি সহ্য কৰি আছো মানে কি হ'ল মানে নাৰী মানে পত্নী মই কিন্তু এনে পাইছিলো দেই মানুহ মাৰি মোৰ কিন্তু ভয় লাগিছে বুজিছা প্ৰিয়ংকা কালি মই যিটো পৰিস্থিতিৰ সন্মুখীন হলো তুমি শুনিবা তুমি মানে শুনা এটা সুন্দৰ কাহিনী তুমি শুনা ৰাতি ঠিক 12 বজাত মই ক্লাবৰ পৰা ঘৰলৈ গৈ আছো ৰেল লাইনটো পাৰ হ'বলৈ লৈ দেখা পাইছো ট্ৰেইন এখন আহি আছে ইফালে ঘূৰি চাই দেখো এটা মানুহ ট্ৰেইন লাইনত পৰি আছে ট্ৰেইনখন আহি আছে মানুহটো পৰি আছে আগগৈ নাভাবি মানুহটোৰ ওচৰলৈ মই তীব্ৰভাৱে দৌৰি গুচি গলো মানুহটোক ধৰিছো উঠাবলৈ চেষ্টা কৰিছো পৰা নাই ট্ৰেইনখন আহি আছে উঠাবলৈ চেষ্টা কৰিছো পৰা নাই ট্ৰেইনখন আহি আছে পৰা নাই ওচৰ পাব পৰা নাই দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি মানুহটোক কব মাৰি ধৰি ৰেল লাইনৰ পৰা বাহিৰলৈ টানি লৈ আহিলো বিকট শব্দ কৰি ট্ৰেইনখন গুচি গ'ল প্ৰেমদা য়েছ ৰাইট প্ৰেমদা এটা শব্দ কোনে ক'লে মই কব মাৰি ধৰি থকা মানুহটোৱে ক'বলৈ ধৰিলে প্ৰেমদা আজি আপুনি মোক বচালে কিন্তু কাইলৈ মোক কোনে বচাব আৰু বাচি থাকিবৰ লাভ কি মোকতো প্ৰিয়ংকাই গ্ৰহণ নকৰে ভালকে চাই দেখো এইটো দেখোন আমাৰ ৰাজ কি ৰাজে মদ খাই পৰি আছে তুমি মদত ধৰিলা এনেকুৱা কণ্ডিশ্যনৰ মানুহে মদ কিয় পয়জন খাই দিব পাৰে ভাই পয়জন বি নহয় মানে হেৰি তুমি কান্দিছা প্ৰিয়ংকা হেৰি নহয় প্ৰিয়ংকা নাপায় নহয় তুমি ভয় নকৰিবা হেৰি মানে তুমি এই খং ৰাগ বিলাক মানে অকমান কণ্ট্ৰল কৰা বাকীখিনি টেলিফোনত মই কণ্ট্ৰল কৰি থাকিম বিলখন দিয়া মেডাম পেমেণ্টটো দি দিছে কোনে তেখেতে প্ৰেমাদা সেই মানুহজনী আপোনাৰ লগত আহিছে মানুহ কোন মানুহ কি ক'ত কেনেকে মই চিনি নাপাওঁ দেই
হেৰি আপুনি নজনা নুশুনাকৈ আমাৰ বিলখন দি দিলে যে নাই মানে আপোনাৰ প্ৰেমিকজন দেখাত ফুকটি যেন লাগিছিল কি ভদ্ৰতাৰ সীমা ৰাখি কথা ক'ব অ'কে বেয়া পাইছে যদি নিজে দি গ'লে হ'ল মই বেয়া কিছু ঠিকেই কৈছ কিমান হ'ল বিল 45 টকা এই 100 টকা লোৱা বাকীখিনি তেখেতৰ বিলত কাটি দিবা প্ৰেমাদা প্ৰিয়ংকা আপুনি ৰাজক বুজাওক মই তাৰ অবিহনে জীয়াই থাকিব নোৱাৰো ৰাজৰ সেই একে অৱস্থা তোমাৰ অবিহনে সি জীয়াই থাকিব নোৱাৰে বাকী মই আছো নহয় তুমি চিন্তা কৰিব নালাগে থেংক ইউ প্ৰেমাদা বাই বাই প্ৰেমদা এটা কথা কিন্তু মানিব লাগিব দেই ইউ আৰ এ গ্ৰেট এক্টৰ ফোনটো লগাব এতিয়া তুমি আজি বৰবাদ কৰি দিলা হয় কেলে তুমি পেমেণ্টটো কিয় কৰি দিব লাগে মই নাৰ্ভাছত পৰি দিছো আকৌ কিটো আছে মানে কেলে নাৰ্ভাছ হ'ব আপুনি দিনৰ 5 বজাত প্ৰিয়ংকাক ফোন কৰি ইয়ালৈ মাতিছে হয় নহয় কওকচোন আৰু কাহিনী শুনাইছে ৰাতি 12 বজাত তাই ধৰিব নোৱাৰিলে বুলি মানুহ মাৰিব দেই কেলে মই যিটো ইমোচনেল ষ্টৰী তাই শুনাই আছো বুৰ্বকৰ নিচিনা কনফিউজ হৈ গ'ল অভিনয় বুজিছা অভিনয় সঁচাক মিছা কৰা সেইটোতো অভিনয় আৰে সেইকাৰণেতো আপুনি প্ৰেমাদা ইউ আৰ এ গ্ৰেট ডিৰেক্টৰ হেল্ল' প্ৰিয়ংকা এতিয়া তুমি ক'ত আপোনালোক দুয়ো অলপ পিছলৈ ঘূৰি চাওকচোন মই আপোনালোকৰ ওচৰতে আছো ফচিলো